Hello everyone, welcome to my channel Civil Quick Revision. আজি এটা মই আপোনালোকৰ আগত গুৰুত্বপূৰ্ণ ভিডিও আনি আছো যিটো আমি অলৰেডি কন্টিনিউ কৰা গৈছিলে আমাৰ যোৱাকালি আমি ডিসকাশন কৰিছো এসিস্ট্যান্ট ইঞ্জিনিয়াৰ যিখন ইৰিগেশ্যন ইঞ্জিনিয়াৰিংৰ এক্সামৰ কোৱেশ্চন পেপাৰ আছিল 2013 ৰ তাৰে সেকেন্ড পাৰ্টটো আনিছো যেহেতু এটা ভিডিওতে গুটিখিনি ক'লে ভিডিওটো অলপ বেছি দীঘল হৈ যায় আপোনালোকৰ যেতে লং টাৰ্ম ৰিটেইনিং বস্তু হ'ব কাৰণে আপোনালোকক মই আধাকে পঢ়া যাতে বহুত বেছি ভালকে এক্সামটো ক্লিয়াৰ কৰিব পাৰে ঠিক আছে আৰু আপোনালোকে এটা কথা গম পাইছে চাগে মোৰ যেটো এপ হয় সিভিল কুইক ৰিভিজন হেতু অলৰেডি লঞ্চ হৈ গৈছে যি সকলে ধৰি লওক ভিডিওটো বিচাৰি পোৱা নাই বা মানে মোৰ এপটো বিচাৰি পোৱা নাই মোৰ টেলিগ্ৰাম চেনেলত মই দিছো লিংক বিলাক তাৰ পৰা ডাউনলোড কৰিব তাতে আমাৰ আপোনালোকৰ ফ্ৰী টেষ্ট কুইজ যিবিলাক হৈ আছে ডেইলি এটাকে দি থাকিম আৰু সানডে সাবজেক্ট ওয়াইজ আমি টেষ্ট থাকিব সব ফ্ৰী থাকিব এইবিলাক ফ্ৰী দিয়া হৈছে আৰু আপোনালোকে তাতে যিখিনি মই এতিয়া মেটেৰিয়েলছ যেতে পঢ়াই থাকো ডিপিপি দি থাকো বা যিবিলাক আছে তাতে হেতু আপোনালোকে ল'ব পাৰে ডিপিপিস বা মেটেৰিয়েলছ নোটছ যি আছে হেতু এটা মিনিমাম প্ৰাইছত আমি ৰাখা গৈছে তাতে আপোনালোকে এপটো ডাউনলোড কৰি তাৰ পৰা লৈ ল'ব পাৰিব ঠিক আছে তো এতিয়া মই আজি কথাখিনি আগতেই কৈ লৈছো তাৰপিছত এতিয়া আমি আমাৰ নিজৰ কোৱেশ্চনছখিনি ষ্টাৰ্ট কৰিব চেষ্টা কৰিম আপোনালোকে যদি ডেইলি মোৰ লগত এনেকৈ ভালকৈ প্ৰেক্টিছ কৰি গৈ থাকে ডেফিনেটলি আপোনালোকৰ ব্ৰাঞ্চটো বহুত ভাল হ'ব আৰু তো সেইকাৰণে আমি ভিডিওটো ষ্টাৰ্ট কৰিব লওঁ সো এন এক্সটাৰ্নেল কৰ্নাৰ ইন ব্ৰিক ইজ কল্ড কি বুলি কয় কুইনল জেম স্লিপাৰ ওয়াল নে পেৰাপেট ওয়াল এই কোৱেশ্চনটো মই অলৰেডি যেতিয়া ব্ৰিক পঢ়াইছো ব্ৰিকৰ ডিপিপিত দিছো মই যেটো ডিপিপিত দিছো সেই কোৱেশ্চনটো দেখিছেনে আপোনালোকৰ এপিএসসি পৰীক্ষাত দিছে এইটো কোৱেশ্চন তো এইটো হ'ব কুইনল আমি যেটো কথা এনেকৈ ডিসকাস কৰিছিলো এখন যিখন ওয়ালৰ যেটো এবিলাক ধৰিল আমাৰ ব্ৰিক্স আছে ধৰিল ব্ৰিক্স আছে এবিলাক যেনেকৈ বনায় আৰু ব্ৰিক্স আছে আপোনালোকৰ তো এতিয়া এই যেটো এক্সটাৰ্নেল কৰ্নাৰ মানে এই যেটো পাৰ্ট হেতুকে আমি কুইনল বুলি কওঁ ঠিক আছে তো এটো মনত ৰাখিবা তাৰ পাছত আহক দা in rate analysis of rate profit is taken at the rate of কিমান rate আমি যেতিয়া এনালাইসিস কৰিম প্ৰফিটটো আমি কিমান হ'ব হেতু বুজিছে 1% 2% 10% নে 20% আপোনাৰ এইটো অপচন হ'ব 10% ঠিক আছে তো মনত ৰাখিব তাৰপিছত আহক কোৱেশ্চন নম্বৰ 46 1 cubic meter of a mile state about কোৱেশ্চনটো নম্বৰ চাই লৈছো 1 cubic meter of mile steel হ'ব এইটো ঠিক আছে mile steel প্ৰিন্টিংতে কিতাপতে ভুলকে আছে 1 cubic meter of mile steel to কিমান হয় হতিছে 100,000 kg 3625 kg 7850 kg 12560 kg আমি সবেই জানো mile steelৰ যেটো মিটাৰ কিউবৰ আমাৰ weight হয় এটো 7850 kg হয় question number 47 লৈ আহক gradual reduction in value with of a property is known as কি বুলি কয় gradually যদি reduction হয় value এটা property এটো কি কয় devaluation depreciation revaluation নে appreciation আপোনাৰ অপচনটো হ'ব এতিয়া depreciation এটো মনত ৰাখিব very common question বহুত বাৰ সুধি থকা যায় question number 48 লৈ আহক work costing more than rupee 1 এই বস্তুটো হ'ব more than 1 lakh আছিলে মই এটো চাই লৈছিলো more than 1 lakh এইটো কোন কাটি দিও ভালকে লিখাই নাই termed as কি বুলি কয় substantial work minor work major work নে project work আপোনাৰ অপচন হ'ব C major work to more than 1 lakh হলে হ'ব ঠিক আছে question number 49 হ'ব impact test assess the property material such as its key impact test to keep material property show কৰে বা you know কি হ'ব এইটো তোমাৰ hardness strength toughness নে brittleness আপোনাৰ হ'ব toughness to show কৰে impact test ঠিক আছে এটা question number 50 লৈ আহক ratio of young modulus to bulk modulus মানে young modulus to bulk modulus এটো কি হ'ব দিছে more than 1/3 less than 1/3 less than half নে none of them ঠিক আছে আমি এটা বস্তু জানো নহয় ই young modulus is equal to 3k 1 minus 2 mu আছিলে জানো এটা ফৰ্মুলা আছিলে তো e by k যদি আমি লৈ আহো এটো 3 হ'ব মানে 3 1 minus 2 mu থাকিব
এতিয়া এইটো সব এইটো আমাৰটো যেহেতু more than 1/3 হয় এইটো 1/3 নে less than 1/3 1/3 তকৈ less হ'বই নোৱাৰে নে less than half তো এইটো হিচাপত আপুনি more than 1/3 হ'ব ঠিক আছে now question number 51 এইটো সব if shear force is 0 along a section ঠিক আছে এটা section আছে যেনিবা হেতু গুটে মানে সেকশনটো along the force shear force যদি নাই shear force যদি নাই জিটো মানে এসএফডিও না থাকিব তাৰ বেন্ডিং মোমেন্ট হে এই সেকশনটো বেন্ডিং মোমেন্ট কি হ'ব মিনিমাম ম্যাক্সিমাম নে এ বি বোথ এতিয়া যদি আমি এটা সেকশন আকো ঠিক আছে তাৰ জন্য মোমেন্ট দিয়া থাকিব মোমেন্ট একো ফোর্স নাই যদি মোমেন্ট দিয়া থাকে তেতিয়াহে বেন্ডিং মোমেন্ট আহিব shear force না থাকিব তেতিয়া আমাৰ shear force টো ডায়াগ্ৰাম হ'ব মানে SFD এটো এনেকা স্ট্ৰেইট লাইন হ'ব আৰু যেটো আমাৰ বেন্ডিং মোমেন্ট হ'ব হেটো আমাৰ পজিটিভ হ'ব পাৰে আমাৰ ম্যাক্সিমাম হ'ব পাৰে মিনিমাম হ'ব পাৰে এটা আমি ডিপেন্ড কৰে আমাৰ হেটো কেনেকুৱা তো বহুত A and B হ'ব ঠিক আছে এটা কোৱেশ্চন নম্বৰ 52 লে আহক the force polygon representing a set of forces in equilibrium is called কি open polygon closed polygon নে parallelogram নে triangle এটো কৈছে যে force polygon যেটো হয় মানে representing a set of force মানে আমি represent কৰে ধৰি লওক ঠিক আছে এনেকে হেতু মানে কি হয় মানে এটা আমাৰ হ'ব ক্লোজ ট্ৰাভাৰ্স যেটো হয় হেতু হ'ব ঠিক আছে তাৰপিছত কোৱেশ্চন নম্বৰ 53 লে আহক the distance of the centroid of a semicircular ইয়াতে কৈছে যে distance of the centroid of the semicircle of radius r from its base যদি আমি চাও তেতিয়া মানে তাৰ হেতু কিমান হ'ব আমাৰ centroidৰ distance টো হ'ব 4r/3 পাই আছে 4r/3 ঠিক আছে এটো কমন কোৱেশ্চন এটো বহুত আহি থাকা যায় ভুল নকৰিব ঠিক আছে তাৰপিছত আহক কোৱেশ্চন নম্বৰ 54 stress in a member of a statically determinate simple frame can be determined by এটা কৈছে stress উলিয়াম member of statically determined simple যিবিলাক frame আছে আমি কোনটো মেথড এদি উলিয়াম method of joint method of section graphical method নে all of that আমি এই গুটেই কিটা মেথড এ থ্ৰু এদি মানে আমি stress উলিয়াব পাৰিম statically determinate simple frame কাৰণে ঠিক আছে তাৰপিছত 55 Williams Moore diagram is used to determine deflection in beams trusses rigid frame নে all of the above এই Williams Moore's diagram যেটো হয় ন হেতু আমি determine deflection কৰো in কিহত কৰো আমি ট্ৰাসেছত কৰো ঠিক আছে এটো লগে মনৰ ৰাখিবলে থিওৰি বেস কোৱেশ্চন হয় কমন কৰিব পাৰে এক্সামত তাৰপিছত আহক 56 in open channel flow water flow under open channel যেতিয়া ফ্লো হয় openly যদি ফ্লো কৰি থাকে এটো ধৰি লওক টপ ফ্লো এটো open channel flow এটো কি under কি under ফ্লো কৰে force of gravity atmospheric pressure and hydrostatic pressure and mechanical pressure আমি জানো force of gravity through দি আমি open channel flow to flow কৰিব ঠিক আছে now question number 57 a rectangular channel section will be most economical কেতিয়া হ'ব যেতিয়া আমাৰ depth of flow to and bottom যেটো width আছে আমাৰ মানে যদি rectangular section হয় এটো যদি depth of flow y হয় ধৰি লওক তো মানে কি দিছো depth of flow আৰু যদি তো section b হয় width of the section তেতিয়া মানে তাৰ ৰেশিও তো কিমান হ'ব y/b = আমাৰ half হ'ব ঠিক আছে এটো 1:2 হ'ব লাগে মই বাৰু pdf-ত এটো ঠিক কৰি দিম সো b will be the correct answer ঠিক আছে এতিয়া আমি question number 58 দেখো if where is used as a spillway it will have a crest কি হ'ব ogee shape broad and flat narrow নে সিপলেট এটো মানে আমাৰ যদি স্পিলওয়ে হিচাপে মানে ওয়্যাৰ আমি যিবিলাক বেৰিজ বা ওয়্যাৰ থাকে ন আমাৰ ইৰিগেশ্যন পঢ়িলে আমি পাম তাতে আমি মানে পানীখিনি ডেমৰ পৰা বা মানে ৰখাবলৈ প্ৰিভেন্ট কৰিবলৈ ওয়্যাৰ বা বেৰিজ ইউজ কৰোঁ তো এই ওয়্যাৰটো যদি স্পিলওয়ে হিচাপে ইউজ কৰোঁ ইট উইল হ্যাভ এ ক্ৰেষ্ট মানে শেপটো কেনেকুৱা ভি শেপ ব্ৰড এণ্ড ফ্ল্যাট শেপ নেৰো শেপ নে চিপলেটটো হ'ব অগি শেপ ঠিক আছে এটো মনত ৰাখিব পৰা থিওৰি কোৱেশ্চন হয় আমি যেতে ইৰিগেশ্যন বা হাইড্ৰলজি বা জি আছে ইন ডেপথত পঢ়িম তেতিয়া এই বস্তুবিলাক ভালকে দেখাব পাৰিম এতিয়াতো আমাৰ নহলে ভিডিওটো দীঘল হৈ যাব কোৱেশ্চন নম্বৰ 59 the concept of boundary layer first introduced by boundary layer concept কোনে first introduce কৰিছিল নিউটন প্ৰান্টল ৰেনল্ডছ and Cotter answer will be C Prandtl will be the
First, we use the concept of boundary layer. Okay. Now we see question number 60. What is asked? The most accurate method of determining the water content in a sample of soil. What the most accurate method? Open drying method, it's a alcohol method, calcium carbide method, or sandbag method. Here you see option will be the A will be the correct answer. Open drying method will be most accurate method. Okay, sir. Now coming to 61. The suitable method of determination of water content for coarse grain soil only. Coarse grain soil কোনটো method suitable হয় sandbag method, pygnometer method, open dry method, or alcohol method. You see, pygnometer method will be the correct answer. Okay. Now coming to question number 62. When the plasticity index of a soil is 0, plasticity যদি 0 হৈ যায় আমাৰ soilটো কি হ'ব? Plastic নহয় তেতিয়া কি হ'ব? এইটো clay হ'ব, silt হ'ব, sand হ'ব, silty sand হ'ব. কোন অপচন হ'ব? Sand হ'ব. ঠিক আছে মনত ৰাখিব এইটো বহুত common question হয়. Number question number 63. The property of the soil is permit flow of water through interconnected voids. ইয়াতে যদি আমি soil particles এটা আকো এই যদি particles to through permit flow হৈছে water flow হৈছে হেতু কি বুলি কয় void ratio, seepability, porosity নে permeability আপোনাৰ অপচনটো হ'ব ইয়াতে permeability will be the correct answer ঠিক আছে question number 64 the curve showing the relationship between dry density and water content for a given compacted effort হেতু আমি কি বুলি কম moisture density curve, compressive curve, porosity curve, settlement curve এটো আমাৰ অপচন হ'ব moisture density curve আমি density curve এনেকে নাপাও জানানে এটা পইণ্টত optimum moisture content পাম maximum dry density পাম হয়নে এটো কথা হে কৰে moisture density curve হৈছে now coming to 65 unit hydrograph method is easily adopted for estimating flood when the catchment area is unit hydrograph method to আমি usually কেতিয়া adopt কৰো হেতু আমাৰ যেতিয়া আপোনাৰ catchment area to less than 5000 square kilometer হয় তেতিয়া ঠিক আছে question number 66 most fertile soil is কি laterite soil, red soil, black soil, alluvium here option will be the alluvium will be the correct answer easy bila question easy to part আপোনালোকৰ soil conservation and flood বুলি যে আছিল soil conservation বুলি কলেও এই কোৱেশ্চনস বিলাক কৰে তো তাৰ ধৰি লওক আমি বেলেগকে নপঢ়িলেও হয় কোৱেশ্চনস বিলাক কৰিলেও গম পোৱা যায় এইখিনি বস্তু ঠিক আছে তাৰপিছত আহক question number 67 cut off in earth when dams is provided to earth and dam যিবিলাক cut off provide কৰে কিয় because ইয়াতে check free flow surface flow sign is part of percolation or it make foundation watertight or both A and B you see answer both A and B will be the correct answer say free water surface water sabo free flow surface water আৰু increase part of percolation এই দুটা হ'ব ঠিক আছে now question number 68 the stiffness method in structural analysis is known as unit load method force method displacement method and consistent deformation method stiffness method যেটো হয় এটো মানে also known as আমি কি বুলি জানো এটা আমি displacement method বুলি জানো ঠিক আছে question number এক সেকেন্ড 68 না তো 69 হ'ব লাগিছিল এটো 69 okay ইয়াতে কৈছে a single building portal frame having a hinge at the left support hinge আছে to hinge and because fixed at the right support ঠিক আছে suppose the beam is loaded with uniformly load distributed load এনেকে দিয়া আছে which one of the following statement is true with regard to deformation of the frame আমি যদি লোডটো এনেকে দিও তেতিয়া কেনেকে হ'ব it would sway to the left side it would sway to the right side না it would not sway না এতিয়া যদি লোড দিও এটা ফিক্সড হয় ফিক্সড আমাৰ তিনটা ফোর্স নাহিব জানা এটা মোমেন্ট থাকিব এটা ভাৰ্টিক্যাল ফোর্স এটা হৰাইজন্টাল ফোর্স আহিব ইয়াতে অকল এটা হৰাইজন্টাল ভাৰ্টিক্যাল এটা হৰাইজন্টাল হে থাকিব ঠিক আছে মোমেন্ট নাই তো ই মানে এই লেফট সাইডে এনেকে sway হ'ব পাৰিব মানে এই বস্তুটো এনেকে লোড দিয়া আছে যেহেতু এইফালে হাওলি যাব মানে এইটো কথা কৈছে অপচন এ ইজ দ্য কারেক্ট আনসার না কোশ্চেন নাম্বার 70 লে আহক কোশ্চেন নাম্বার 70 was a simply supported beam of a uniform section in a simply supported beam আছে ধৰি লওক was subject to maximum bending moment I am লিখিব পাৰো 22.5 kilonewton meter it has a width দিয়া আছে আপোনাৰ 150 mm depth দিয়া আছে 300 mm the maximum bending stress দিছে এটা আমি এটা ৰিলেশন জানো যে bending equation যেটো আছিল
আমাৰ E by R is equal to M by I by sigma by Y হয়নে এতিয়া আমাৰ দিয়া আছে sigma লাগে আমাক sigma by Y M by I ঠিক আছে sigma bending stress লাগে তো আমি M by I into Y কৰিব পাৰো হয়নে M কিমান দিয়া আছে 22.5 into 10 to the power 6 হলে কনভাৰ্ট কৰিলে আমাৰ into 10 to the power 6 হলে যদি কনভাৰ্ট কৰে আমাৰ নিউটন mm হয় ঠিক আছে কনভাৰ্ট কৰি লব এটো এতিয়া I to কি হ'ব BD cube by 12 হয়নে আৰু আমাৰ যেটো y হয় y মানে কি ডেফটৰ আধাটো হ'ব মানে ডেফট বাই 2 তাৰ মানে 22.5 into 10 to the power 6 কৰি যাব হয় এবিলা ৰেট হল 150 mm ডেফট হল 300 কিউব বাই 12 ওপৰত যাবগে ডেফট আমাৰ দিয়া আছে 300 বাই 2 আপুনি যদি এটো ক্যালকুলেট কৰে 50 150 ক্যান্সেল হ'ব এখিনি যদি কৰিছে আপুনি এতে পাব 10 নিউটন per mm square কৰি চাব এটো কনভাৰ্ট হলে এটোৱে আহিব মই নিজে কৰি চাইছিলো তো আপোনাক এটো মই অলপ বুজাই দিছো ঠিক আছে এতিয়া আপোনালোকে নেক্সট কোৱেশ্চন টুলে আহক মই অকমান ৰিমুভ কৰি দিছো জাস্ট এ মিনিট আপোনালোকে অলপ 1.5 স্পীডত দি চাব পাৰিব যেহেতু মই অলপ ৰিমুভ কৰিব লগাও হয় বেসখন এনেকে ভিডিও কৰোতে এতিয়া সব কোৱেশ্চন নম্বৰ আপোনাৰ 71 a load W is moving from left to right in a simply supported beam হলে এটা simply supported beam আছে এটা load ধৰিলা মুভ কৰিছে বুলি কৈছে W move কৰিছে left to right length L maximum bending moment at 0.4 L মানে এটো L ন এখিনি 0.4 হইলা 0.4 L এখিনিত মানে আমাৰ কিমান হ'ব maximum bending moment আমি এটা বস্তু জানো ফৰ্মুলাটা আছে maximum bending moment যদি উলিয়াব খুজো WAB by L কৰিব পাৰো W দিয়া আছে A মানে কিমান আমি A খিনি যদি A ধৰো 0.4 L ধৰো B ডখৰ ৰিমেইনিং কিমান থাকিব 0.6 থাকিব 0.6 L divided by total L তো কিমান হ'ব এটো ইনটু কৰকচোন আপুনি 0.24 LL cancels by delta W into L. Upon option C, so C will be the, this is C, okay? C will be the correct answer. Cover 0.24 W into L. Okay, sir. That's what I have question number 72. The total compressive strength at a time of failure of concrete beam section 2. The failure time of the total compressive strength kiman hobo with P without considering partial factor of safety to consider nokorake তেওঁলোকে কিমান হ'ব বুলি কৈছে ইয়াতে সলিউশনটো মই কৰিছিলো বাট সলিউশনটো কৰিলে বহুত দীঘল হৈ যাব নেকি মই হেতু কাৰণে ভাবিছো আপোনালোকক আকৌ প্ৰথম পা মানে সেই সেকশনৰ পাৰ্টটো বুজাব লাগিব সো মই এতিয়া কৰি নিদু মই এটা এক্সট্ৰা ক্লাছত মই এটা বস্তু বুজাব লাগিব এতিয়া কাৰণে হেতু আমি মানে ক্যালকুলেট কৰি পাও 0.54 FCK BU BXU ঠিক আছে আনসার will be B হবে ঠিক আছে question number 73 লে আহক lateral ties in a reinforced concrete column under axial compression are used to keep provide adequate shear capacity provide adequate confinement to concrete reduce the axial deformation of the concrete or avoid the buckling of the longitudinal steel under compression you see option here will be the avoid buckling of the longitudinal steel under compression buckling to amar avoid kore lateral ties jodi ami diu thik ache question number 74 so side face reinforcement is if required in a T beam will be kiman 0.1% of a web area 0.15% of web area and 0.2 to 0.3% of web area depending on the breadth of web a half of the longitudinal reinforcement eto hobo option A because side face reinforcement jeto hoy mane যদি লাগা হয় টি বিমত 0.1% of web area বিলাক অকমান মনত ৰাখিব now question number 75 in limit state design of concrete structure the stress distribution is assumed to be key linear non-linear parabolic and rectangular and parabolic আপোনাৰ state limit state method যেটো হয় মানে তাৰে stress distribution to কেনেকুৱা হয় মানে হেতু কথা কৈছে এটো যদি আমি concrete section বনাও ঠিক আছে এতিয়া আমি ইয়াতে যদি stress and strain distribution যদি আকিবলে চাও strain তো আমাৰ সদায় মানে কি কয় হেৰি হ'ব আপোনাৰ strain মানে linear হ'ব এটো হল strain distribution আৰু যদি আমি stress distribution তো চাও
ঠিক আছে হেতু আমাৰ এই ফাৰ্স্ট পাৰ্টটো মানে ৰেক্টেংগুলাৰ হ'ব তাৰ পাছৰখিনি প্যাৰাবোলিক হ'ব ঠিক আছে তো এইটো কথা কৈছে ৰেক্টেংগুলাৰ এণ্ড প্যাৰাবোলিক দিস ইজ স্ট্ৰেছ ডিস্ট্ৰিবিউশন এটা সব 76 in a tension member when one or more than one rivet hole is of the line the failure of the plate depend upon কৈছে in a tension member okay tension member যেতিয়া এটাতকে বেছি rivet hole থাকে of rivet hole is of the line এতিয়া মই এটো ষ্টিল পঢ়াব লাগিব ষ্টিল যেটো পঢ়া নাই এই বস্তুখিনি বস্তু ক'বলৈ বুজাব দিগদাৰ হয় ফেইলিয়াৰ অফ দ্য প্লেটটো কিহৰ ওপৰত ডিপেন্ড কৰে ডায়ামিটাৰ অফ দ্য ৰিভেট হ'ল পিচ অফ দ্য ৰিভেট গছ অফ দ্য ৰিভেট নে অল অফ দ্য এবভ এইটো আপোনাৰ অপশ্যন হ'ব অল অফ দ্য এবভ এই গোটেইকেইটা কাৰণৰ কাৰণে এইটো ফেইল হ'ব পাৰে এটা কুৱেশ্যন নম্বৰ 77 ইন ব্ৰিজ ফ্ল'ৰ ব্ৰিজৰ যিটো ফ্ল'ৰ দ্য লংগিটিউডিনেল ষ্টিল বিম যিবিলাক লংগিটিউডিনেল ষ্টিল বিম থাকে ছাপৰ্টেড বাই ফ্ল'ৰ বিমত আৰু অলছ' কল্ড এজ কি বুলি কয় rector, trimmer, stringer, header. So now stringer. ठीक है सर. Now question number 78. The deep structural steel members subjected to transverse load are called key. Beam, column, plate, girder, trusses. उसे deep structural steel members transverse load जो है तो मतलब beam. ठीक है सर. It is question number 79. In corrugated galvanized iron steel, the length of the sheet as per IS 277 1960 should be কিমান হ'ব এটো কৈছে আমাৰ কিমান মানে মিটাৰ হ'ব মানে লেন্থ অফ দ্য শীটটো কিমান মিটাৰ হ'ব corrugated galvanized steel মানে আমাৰ এনেকুৱা যেটো শীট থাকে অলপ মানে কি কয় having parallel rows or fold that look like a series of wave when seen from the edge পৰা যদি চোৱা মানে এটো মানে parallel আপোনাৰ row বা fold নিচিনা আমি এনেকা দেখা পাওঁ এই শীটটো corrugated sheet বুলি কৈছে ঠিক আছে এতিয়া হেতু বস্তু কিমান হ'ব 1.8 to 2.2 মিটাৰ 2.5 to 2.5 মিটাৰ এই বস্তুটো এনেকৈ দিয়া আছে হা মানে কোৱেশ্চন পেপাৰত পেইন্টিংতে ফুলব আৰু 3.2 মিটাৰ নে অল অফ দ্য এবভ হিয়াৰ সি অল অফ দ্য এবভ will be the correct answer now coming to question number 80 a road sign indicate no parking কি মই অলৰেডি ট্ৰাফিকত পঢ়াইছিলো পঢ়া কোৱেশ্চন বিলাকে সুধি থাকে দেখিছেনে কাৰণে তুমি ডিপিপি বিলাক মোৰ ডিপিপি বিলাক কৰিব আৰু যি সকলে পোৱা নাই মোৰ এপটো ডাউনলোড কৰি ল'ব এপটো তাৰ পিছত আপোনালোকে ডিপিপি বিলাকো পাব প্ৰেক্টিস কৰি থাকিব আৰু ফ্ৰী টেষ্ট বিলাক আপোনালোকে প্লিজ দি থাকিব ঠিক আছে এটা সব ওয়ার্নিং সাইন ম্যান্ডেটৰি সাইন প্ৰহিবিটৰি সাইন নে আপোনাৰ ইনফৰ্মেটৰি সাইন এটো হ'ব আপোনাৰ ম্যান্ডেটৰি সাইন কোৱেশ্চন নম্বৰ 81 টু ট্ৰান্সফাৰ হুইল লোড এট এক্সপানশন জয়েন্ট ফ্ৰম ওয়ান স্ল্যাব টু আনাদাৰ এখন যদি স্ল্যাব আপু এখন স্ল্যাবৰ পৰা যদি ইখন স্ল্যাবলৈ যাব লাগে A2 slab এটা কি হয় টাই বার আর ইউজ ডয়েল বার্স আর ইউজ হ্যাঙ্গার বার আর ইউজ আর বিটুমেন ফিল্টার আর ইউজ এটো হ'ব ডয়েল বার্স আর ইউজ এটো ডয়েল বার এটো যদি মানে আমাৰ ভেহিকলটা এটো ইয়াপা পাৰ হয় এই মানে এনেকে এই ডয়েল বাৰটো থাকিব লাগিব তেতিয়া আমি দিও মানে তেতিয়া আমাৰ হুইল লোডটো ট্ৰান্সফাৰ কৰে মানে ঠিক আছে question number 82 total amount of dissolved salt present in water can be easily estimated by measuring the key 82 to salt temperature of water turbidity of water specific conductivity of water and area of the above total amount of the dissolved salt present থাকে water আমি easily estimate কৰিব পাৰো by using specific conductivity of water ঠিক আছে now question number 83 আমাৰ বেছি নাই আৰু হৈ যাব এতিয়া hardness limit for public supply water ranges between কিমান এতিয়া এটো মানে হার্ডনেস লিমিট অফ পাবলিক সাপ্লাই ওয়াটাৰৰ কাৰণে আমাৰ কিমান হ'ব 50 to 75 নে 75 to 115 115 to 200 নে 200 to 300 অপচন হ'ব আপোনাৰ 75 to 115 ঠিক আছে এইবিলাক আপোনালোকে ভালকে মনত ৰাখি ল'ব মই কোৱেশ্চন নম্বৰ 84 ফৰ sedimentation with coagulation যদি কোনো detention time varies from কিমান 2 to 4 hours 4 to 8 hours 8 to 12 hours and 12 to 20 hours এটো আপোনাৰ 2 to 4 hours এটো very important question এবিলাক আহি থাকে বুজি পাইছে না পঢ়িব লাগিব এখিনি question number 85 under Indian condition the average per capita contribution of BOD is কিমান 10 to 20 milligram per day 20 to 35 35 to 50 70 to 50 to 70 option here 50 to 70 হ'ব ঠিক আছে average per capita consumption of BOD now coming to 86 the growth of algae is used in sedimentation tank solution filter oxidation pond slash digestion tank your option will be the oxidation pond will be the correct answer now 87 shear strength of very plastic cohesive soil is found out by means of key cone test penetration test vein shear test torsional shear test আমি জানো vein shear test হ'ব
আমি very plastic cohesive soil to venture test di uliao. This is also very important question, very important ahiye thake. Now question number 88 yate thaka bahut khini important hoy but tothabi ahi thaka bula ma dekhai asu. Detention determination of ultimate bearing capacity of a eccentrically loaded square footing dependent on the concept of key square with triangle circle etu hobo apunar amar width upor depend kore boli koise. ঠিক আছে question number 89 le aha which of the following parameter can be used to estimate the angle of internal friction of sandy soil eto apna c hobo ha particle size roughness of material particle size distribution and density index apnar hobo to density index of through ami internal friction of sandy soil to pam ঠিক আছে এতে আপনার কেতিয়াবা এপিএসসি আনসার কিটো অকমান মানে ভুল থাকে তথাপিও মানে এতিয়া আমি কোনটো মইতো মানে এটো ৰিচেক কৰিছিলো মানে ডেন্সিটি ইনডেক্স পাইছিলো বাট আপোনালোকে মোক বচোন যদি মানে এপিএসসি পাৰ্টিকল সাইজ ডিস্ট্ৰিবিউশন দিছে এটো এজ পাৰ এপিএসসি এটো দিছে আৰু মই ডেন্সিটি ইনডেক্স পাইছিলো সো প্লিজ এটো আপোনালোকে চাই লব নাও কামিং টু 90 intensity of rainfall is total rainfall in a period in rainfall per unit area then volume of water collected per unit area the depth of rainfall per unit during which it fall etu hobo apunar intensity of rainfall to keep the depth of rainfall bojai per unit time ot kiman mane rainfall hoise question number 91 an RCC is not provided with shear reinforcement nathakake may develop cracks in its bottom incline roughly to the horizontal kiman angular incline hoy thakibo mane jodo crack ahibo 25 degree 55 degree 6 just a minute option C to my side option C to yate dia নহলে নেকি C to dia নহলে option C will be 45 degree and 60 degree here is 45 will be the correct answer moi egla repeat correct kori di now we see question number 92 superimposed load to be considered for an accessible roof is kiman superimposed load to kiman hobo accessible roof karone nail in 0.75 kilonewton per meter square and 1.5 kilonewton per meter square and 2 kilonewton per meter square etu hobo 1.5 kilonewton per meter square number 93 bar chart are suitable for major project minor project large project and all of the above you can see minor project is the correct answer now 94 ratio of crippling load যেটো হয় মানে হেটো আমাৰ ফৰ্মুলাটো হ'ল P is equal to pi square EI by L square ঠিক আছে এতিয়া সব এটা কৈছে ৰেশিও হৈছে for crippling load having both hand fixed to the column having both hand hinge মানে both hand fixed হলে length effective কিমান হ'ব L by 2 হ'ব আৰু এটা যদি one end কি কৈছে both having both hand hinge okay যদি both hand hinge হয় মানে to hinge হয় both hand hinge এটা L effective is equal to L হয় এতিয়া আমাৰ ৰেশিওটো দিছে যদি আমি ফাৰ্স্ট টু কি কৰো P1 is equal to pi square EI L square কিমান হ'ব half whole square হলে pi EI L square আৰু কোলে 4 টো সাপোৰ্ট কৰে আৰু সেকেন্ড আমাৰ L হ'ব হয় না pi EI pi square EI by eto L square hobo L effective ha L effective to L square tote ami ki korim eto eta jodi P1 by P2 koru ki hobo pi square na ha pi square EI by L square into 4 aru pi square EI by L square eto to pura kata kati jabo no 4 thakibo to here amar option to hobo just a minute 4 hobo lage yes get it for option D the correct answer now see question number 95 if FCK is the characteristic cube strength of a concrete in Newton per mm square then modulus of elasticity of the concrete FCK a to kiman hobo hodise 5600 5700 5800 and 5900 kontu hobo option B will be the correct answer ami janu BC is equal to 5700 root over FCK okay now question number 96 for deformed reinforcing bar the permissible design bone stress may be increased by 96 to kiman hobo 60% ami increase koro thik ase deformed reinforcing bar karone permissible design bone stress mane 60% hobo thik ase now question number 97 quantity of water retained by subsoil against gravity is known as key porosity specific yield less specific retention le yield
কিমান quantity of water মানে subsoil retain কৰিব against gravity হেতুক আমাৰ কয় specific retention okay আৰু এটা question মই আপোনালোকক ক'ব খুজিছো এটা correction আছে question number আমাৰ আজি পেপাৰ খনৰ যেটো 1 question আছিলে engineering chain or যেটো আমি system মানে আমাৰ engineering chain or যেটো feet দিছিলে 100 feet হয় মই হেতু কৈছিলো এই পিছত G engineering chain contour chain to আমি surveyor chain বুলি ক'ব পাৰো মোৰ ভুল হ'ল মই contour chain কৈছিলো এটো 66 feet না মই surveyor chain to 633 কৈছো surveyor নহয় revenue যেটো chain হয় এটো 33 feet হ'ব এটো আপোনালোকে প্লিজ কাৰেক্ট কৰি ল'ব কেতিয়াবা মোৰ ভুল হৈ যায় 1 নম্বৰটো প্লিজ কাৰেক্ট কৰি ল'ব ঠিক আছে তো আজিলে ভিডিওটো ইমানে তো মই এটা বস্তু আনিছো মোৰ যেহেতু সিভিল কুইক ৰিভিজনৰ যেটো এপ লঞ্চ হৈ গৈছে তো আপোনালোকে হে কাৰণে তাতে যাব তাতে ডেইলি ফ্ৰী কুইজ দিয়া থাকিব এটো মই কমেন্ট জুমত কৰি দিছো সিস্টেমে আপোনালোকে তাতে যাব এপটো তাতে আপোনালোকে ডেইলি ফ্ৰী কুইজ থাকিব আৰু সাবজেক্ট ওয়াইজ সানডে আমি দিম আৰু ডিপিপি নোটস যিবিলাক পঢ়াই আছো আমি এপটোতে দিম যেটা সিস্টেমেটিককে সবে বস্তুবিলাক বিচাৰি পায় তে টেলিগ্ৰামত দিলে কি হয় নতুন ষ্টুডেন্টছ জনকলে আকৌ নতুনকে দিব লগা হয় অলপ অসুবিধা হয় সো ডিপিপি নোটস এটা মিনিমাম প্ৰাইজত ৰাখিছো সবে আপোনালোকে ল'ব পাৰে 1 ইয়াৰ কাৰণে ভ্যালিডিটি আছে আৰু জিএস আমি সোনকালে আনিব চেষ্টা কৰিম আৰু আপোনালোকে টেলিগ্ৰাম চেনেলত কিবা কোৱাৰিজ থাকিলে জয়েন কৰি ল'ব এইটো লিংক হয় আৰু আপোনালোকে ডেইলি প্লিজ টেষ্ট বিলাক দি থাকিব মই আপোনালোকৰ যাতে ডেইলি ৰিভিজন হয় হে কাৰণে মই আনিছো যদি ভিডিওটো ভাল পাইছে প্লিজ লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আজিলৈ মানে মই এনেকৈ আনি থাকিম আৰু ভিডিও এমসিকিউ সিৰিজ থ্যাংক ইউ সো মাচ